দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক স্থানাংক জ্যামিতিৰ অন্য এটা উদাহৰণ বুজাই দিবলৈ লৈছোঁ। তোমালোকে মন কৰাচোন। উদাহৰণটো হ'ল 5 নম্বৰ উদাহৰণ। আগতে 4 নম্বৰ উদাহৰণটো দিয়া হৈছিল। আজি তোমালোকে এই 5 নম্বৰ উদাহৰণটো কেনেকৈ কৰে এতিয়া বুজি লোৱা। উদাহৰণ 5 নম্বৰ উদাহৰণটো হ'ল এনেকুৱা: y অক্ষৰ ওপৰত থকা এটা বিন্দু উলিওৱা যিটো a65 আৰু b-43 পৰা সমদূৰৱৰ্তী। y অক্ষৰ ওপৰত থকা এটা বিন্দু উলিয়াব লাগে যিটো বিন্দু a আৰু b পৰা একে দূৰত্বৰ, মানে সমদূৰত্ব, মানে সমদূৰৱৰ্তী, মানে দূৰত্ব সমান। বিন্দুটো কিন্তু y অক্ষৰ ওপৰত থাকিব লাগিব। কিন্তু এতিয়া y অক্ষৰ ওপৰত থকা বিন্দুৰ কেনেকুৱা স্থানাংক হয় তোমালোকে চোৱাচোন। এইবিলাক হ'ল y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক। এইডাল x অক্ষ, y অক্ষ, a অক্ষৰ ওপৰত y অক্ষৰ ওপৰত এই বিন্দু এটা আছে, ওপৰৰ ফালে 1 ঘৰ গৈছে, সেইকাৰণে 1 ঘৰ যোৱাৰ কাৰণে ওপৰৰ ফালে 1 ঘৰ যোৱাৰ কাৰণে তাৰ স্থানাংক কিমান হ'ল? 0, 1। x অক্ষৰ ফালে যোৱা নাই, বাওঁফালেও সোঁফালেও যোৱা নাই, 0। আৰু y স্থানাংক 1 ঘৰ ওপৰ ফালে গৈছে কাৰণে +1, 0, 1। সেইদৰে এইটো 3 ঘৰ গৈছে ওপৰ ফালে, 0, 3। c বিন্দুৰ স্থানাংক হ'ব 0, -2, তলফালে আহিছে। আৰু d বিন্দুৰ স্থানাংক হ'ব 0, -5, তলৰ ফালে আহিছে 5 ঘৰ। অৰ্থাৎ y অক্ষৰ ওপৰত থকা বিন্দুবিলাকৰ স্থানাংকত কি লক্ষ্য কৰা যায়? x স্থানাংকটো 0। x স্থানাংকটো মানে প্ৰথমতে যিটো সংখ্যা লিখা যায় সেইটো x স্থানাংকটো 0। y অক্ষৰ ওপৰত থাকিলে x স্থানাংক 0, y অক্ষৰ ওপৰত থাকিলে x স্থানাংক 0। আৰু y স্থানাংক কি হয় ঠিক নাই, য'ত অৱস্থান সেইমতে তাৰ স্থানাংকটো হ'ব। সেইকাৰণে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কি ধৰা হয়? 0y। 0y। সেইকাৰণে সমাধানত কি লিখিছে? আমি জানো যে y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ল 0y। গতিকে ধৰা হ'ল p0y। বিন্দুটো হ'ল p0y। y অক্ষৰ ওপৰত আছে কাৰণে তাৰ স্থানাংকটো 0y ধৰা হ'ল। বিন্দুটো a আৰু b পৰা সমদূৰৱৰ্তী। আমাক এইখিনি প্ৰশ্নত দিয়াই আছে, a আৰু b পৰা সমদূৰৱৰ্তী, তাৰ দূৰত্ব সমান। তেতিয়াহ'লে আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিব লাগিব। a এটা বিন্দু, b এটা বিন্দু, এই দুটা বিন্দুৰ মাজত দূৰত্ব কিমান? দূৰত্বৰ সূত্ৰ আছে। দূৰত্বৰ সূত্ৰটো কি আছিল? x1 y1 আৰু x2 y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব। x1 y1 আৰু x2 y2 বিন্দুৰ মাজৰ দূৰত্ব কি আছিল? দূৰত্ব সূত্ৰ আগতে পাইছাই, আজি তথাপি আকৌ এবাৰ কৈ দিছোঁ। কি আছিল সূত্ৰটো? এইটো √x2 - x1 হোল স্কুৱাৰ প্লাছ y2 - y1 হোল স্কুৱাৰ। এইটো আছিল দূৰত্ব সূত্ৰ। আকৌ আমাক দিয়া আছে a আৰু bৰ পৰা p বিন্দুটো সমদূৰৱৰ্তী, তাৰ দূৰত্ব সমান। a ৰ পৰা p লৈ যিমান দূৰত্ব ap সমান bৰ পৰা p লৈ সিমান দূৰত্ব bp। ap হ'ল a আৰু p ৰ দূৰত্ব, bp হ'ল b আৰু p ৰ দূৰত্ব। এতিয়া দুয়োফালে স্কুৱেৰ কৰা হৈছে, ap স্কুৱেৰ সমান কি হ'ব? bp স্কুৱেৰ বা বৰ্গ। উভয় পক্ষক কি কৰি? বৰ্গ কৰি। এতিয়া ap স্কুৱেৰ মানে apৰ মান আছিল, এইটো দূৰত্ব বৰ্গমূল থাকে। দূৰত্বৰ সূত্ৰটোত দূৰত্বৰ মানটোত বৰ্গমূল থাকে। এই মানটো আছিল বৰ্গমূল। apৰ ওপৰত কি আছে? স্কুৱেৰ। গতিকে ইয়াত বৰ্গমূল আছে, বৰ্গমূলৰ ওপৰত স্কুৱেৰ আছে, বৰ্গ আছে। বৰ্গমূলক বৰ্গ কৰিলে দুয়োটা নোহোৱা হৈ যায়, গতিকে বৰ্গমূল চিনটো ইয়াত নোহোৱা হৈ গ'ল। আৰু x2ৰ ঠাইত x1ৰ ঠাইত কি বহুৱাবা এইখিনি ঠিক কৰিব লাগিব। ক'ৰ পৰা গম পাবা? a আৰু p বিন্দু স্থানাংকৰ পৰা গম পাবা। এটাক ধৰিব লাগিব x1 y1, আন এটা বিন্দু স্থানাংক ধৰিব লাগিব x2 y2। আমি ধৰি ল'লোঁ a বিন্দু স্থানাংক দিয়াই আছে 65, সেইটোক আমি ধৰি ল'ম কি? x2 y2। এটাক এইটো দ্বিতীয় বিন্দু বুলি ধৰি ল'লোঁ, অগা পিছা হ'লেও কথা নাই।
x2 y2 ধৰি ল'লোঁ p বিন্দুৰ স্থানাংক 0 1 0 y 0 y টো x1 y1 ধৰি ল'লোঁ এটা x1 y1 মুঠতে এটা x1 y1 আৰু এটা x2 y2 ধৰি ল'ব পাৰি যিকোনো এটা প্লট হ'লেও কথা নাই মুঠতে এজৰ x1 y1 এজৰ x2 y2 ইয়াত আমি কি ধৰি ল'লোঁ x1 ৰ ঠাইত 0 x1 ৰ ঠাইত 0 হ'ব y1 ৰ ঠাইত y হ'ব x2 ৰ ঠাইত 6 হ'ব y2 ৰ ঠাইত 5 হ'ব এইখিনি মান শুদ্ধকৈ বহুৱাব লাগিব x2 minus x1 whole square x2 ৰ মান x2 ৰ মান কি পাইছিলোঁ x2 ৰ মান 6 minus x1 ৰ মান ধৰি লোৱা হৈছিল x1 ৰ মান 0 গতিকে 6 minus 0 whole square plus y2 minus y1 whole square y2 ৰ মান কি আছিল y2 ৰ মান আছিল 5 y2 ৰ মান 5 y1 ৰ মান y 5 আৰু y গতিকে 5 y2 minus y1 whole square গতিকে 5 minus 1 y1 ৰ ঠাইত y whole square 5 minus y whole square হোৱাৰ পিছত এইখিনি কি ফৰ্মুলাত ভাঙিব লাগিব 6 অৱশ্যে ইয়াত এটা ফৰ্মুলা দৰকাৰ নাই 6 minus 0 মানে কিমান 6 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 6 থাকিব তাৰ স্কয়াৰ 6 স্কয়াৰ কিন্তু এইখিনি তেনেকৈ নহব 5 minus y whole square এইটো কিন্তু এটা ফৰ্মুলা প্ৰয়োগ কৰিব লাগিব ক্লাস 9 ত পাইছা 5 minus y whole square কি ফৰ্মুলাত পৰে এনেকুৱা ধৰণৰ ফৰ্মুলা কি আছে এইটো 5 minus y whole square কি ফৰ্মুলাত পৰে 5 minus y whole square to পৰে a minus b whole square ফৰ্মুলা a minus b whole square মাত্ৰ ইয়াত a ৰ ঠাইত 5 b ৰ ঠাইত y a minus b whole square সমান কি আছিল a square minus twice b plus b square আছিল a square minus twice b plus b square এন্টিকে a ৰ ঠাইত হ'ল 5 a square মানে 5 square minus twice b মানে 2 into 5 into y plus b square মানে y square 6 square মানে 6 দুটা পূৰণ 6 into 6 36 5 square মানে 5 into 5 25 minus 2 into 5 into y 2 5 গুণ 10 10y plus y square এনেকৈ আমি এইখিনি লিখে পালো কাৰ মান ap square ৰ মান কি পালো সেই কাৰণে কিতাপত এই লাইনটোহে আছে মাজৰখিনি তোমালোকে নিজে হিসাব কৰিলে এই মতে কৰিব লব লাগিব এইখিনি আছে আমি পোৱা মানটো 36 plus 25 plus y square minus 10y এনেদৰে আমি পাইছো ইয়াত অৱশ্যে 10y টো আমি মাজত লিখিছিলোঁ আৰু ইয়াত তেওঁলোকে কিতাপত কি লিখিছে শেষত লিখিছে মাজত লিখিলেও কথা নাই শেষত লিখিলেও কথা নাই মানটো একে সেইকাৰণে এইখিনি পালোঁ এইখিনি তোমালোকে বুজি পোৱাটো তোমালোকৰ দায়িত্ব এইখিনি বুজি ল'ব লাগিব কেনেকৈ পালা তেনেদৰে এইফালেও কি হ'ল bp square আছিল এই ap square সমান কিতাপত এইটো অংকত দিয়া নাই ap square সমান bp square বুলি ইয়াত দিয়া নাই কিন্তু তোমালোকে জানিব লাগিব কাৰণ আগৰ উদাহৰণটো দিছে এইটো উদাহৰণ 4 দিছে ap সমান bp ap square সমান bp square গতিকে সেই কথাখিনিকে ইয়াত নতুনকৈ উল্লেখ কৰা নাই কেনেকৈ হ'ল এইফালে আকৌ আগৰ নিচিনা চাব লাগিব bp কি লাগে আমাক bp ৰ মান কিমান √ একে ফৰ্মুলা দূৰত্ব সূত্ৰ √ x2 minus x1 whole square দিব পাৰি বা x1 minus x2 whole square দিব পাৰি এইখিনি তোমালোকক আগতে কোৱা হৈছেই এই x1 আৰু x2 ৰ আগত পিছত বুলি কথা নাই যোনটো আগত দিলেও কথা নাই x1 minus x2 whole square এই বুলি লিখিছোঁ plus y1 minus y2 whole square দূৰত্ব সূত্ৰটো এনেকৈ পাৰি ইয়াত কাৰ দূৰত্ব b আৰু p
বিৰ স্থানাংক হ'ল -43 এই অংকটোত বিৰ স্থানাংক -43 আমাক দিয়া আছে প্ৰশ্নত -43 এইটো এই বি -43 বিৰ স্থানাংক -43 গতিকে বিৰ স্থানাংক -43টো ধৰি ল'লোঁ x1 y1 আৰু পিৰ স্থানাংক 0y এটা x1 y1 এটা ধৰি ল'ম x2 y2 তাৰ সেইমতে মানবিলাক হ'ব এতিয়া আগৰ নিচিনাকৈ স্কোয়াৰ কৰা হৈছে স্কোয়াৰ কৰিলে বৰ্গমূল উঠি যাব x1 - x2 হোল স্কোয়াৰ প্লাছ y1 - y2 হোল স্কোয়াৰ সমান x1 ৰ মান কি পালোঁ x1 ৰ মান -4 x1 ৰ মান -4 গতিকে -4 x1 ৰ মান -4 মাইনাছ x2 ৰ মান আছিল x2 ৰ মান 0 মানে -4 - 0 হোল স্কোয়াৰ -4 - 0 হোল স্কোয়াৰ প্লাছ y1 - y2 হোল স্কোয়াৰ y1 - y2 হোল স্কোয়াৰ মানে কি হ'ব 3 - y হোল স্কোয়াৰ হ'ব 3 - y হোল স্কোয়াৰ 3 - y হোল স্কোয়াৰ এইটো হ'ল -4 - 0 0 মাইনাছ কৰিলে 0 বিয়োগ কৰিলে আগৰ সংখ্যাটোৱে থাকে -4 থাকিব -4ৰ ওপৰত স্কোয়াৰ থাকিল এই চিনটো প্লাছ ইয়াত বহুৱাই দিব লাগিব এইখিনি আকৌ a - b হোল স্কোয়াৰ ফৰ্মুলা a - b হোল স্কোয়াৰ ফৰ্মুলা a - b হোল স্কোয়াৰ সমান একে a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ নাইবা a স্কোয়াৰ b স্কোয়াৰটো যদি আগত লিখা যায় a স্কোয়াৰ প্লাছ b স্কোয়াৰ চিনটো কিন্তু ঠিকে থাকিব লাগিব b স্কোয়াৰৰ চিনটো প্লাছ সদায় এই সূত্ৰটোত b স্কোয়াৰৰ চিনটো যেহেতু প্লাছ পিছত থাকিলেও প্লাছ হ'ব আগত থাকিলেও প্লাছ হ'ব প্লাছ b স্কোয়াৰ আৰু মাইনাছ 2ab এনেকৈ পাৰি ইয়াত মাত্ৰ a ৰ ঠাইত 3 b ৰ ঠাইত y a ৰ ঠাইত 3 b ৰ ঠাইত y লাগে আমাক a স্কোয়াৰ প্লাছ b স্কোয়াৰ মাইনাছ 2ab a স্কোয়াৰ প্লাছ b স্কোয়াৰ মাইনাছ 2ab a স্কোয়াৰ মানে 3 স্কোয়াৰ প্লাছ b স্কোয়াৰ মানে y স্কোয়াৰ মাইনাছ 2ab twice ab 2 into a মানে 3 into b মানে y 2 into 3 into y এনেকৈ কি পালোঁ আমি -4 স্কোয়াৰ পালোঁ -4ক হোল স্কোয়াৰ কৰিলে মাইনাছক স্কোয়াৰ কৰিলে হয় প্লাছ -4ক হোল স্কোয়াৰ কৰিলে প্লাছ হয় 4ক স্কোয়াৰ কৰিলে 16 হয় 4 4 গুণ 16 4 2 গুণ 8 নহয় কিন্তু ইয়াত 4 2 গুণ কৰিব নোৱাৰি স্কোয়াৰ কৰিলে 4 4 গুণ 16 প্লাছ 3 স্কোয়াৰ মানে 3 পূৰণ 3 দুটা পূৰণ 9 প্লাছ y স্কোয়াৰ মাইনাছ 2 3 গুণ 6 6y এনেকৈ আমি পালোঁ কাৰ মান bp স্কোয়াৰৰ মান কি পালোঁ 16 প্লাছ 9 প্লাছ y স্কোয়াৰ মাইনাছ 6y কিতাপত এতিয়া মিলাই চোৱা 16 প্লাছ 9 প্লাছ y স্কোয়াৰ মাইনাছ 6y এনেদৰে এইখিনি পোৱা হ'ল এইখিনি তোমালোকৰ বুজি পোৱাটো খুব গুৰুত্বপূৰ্ণ এইখিনি বুজি পোৱাটো ইয়াৰ পৰা এইখিনি কেনেকৈ হ'ল এইখিনি বুজি পাব লাগিব ইতিমধ্যে বুজাই দিলোঁ এইখিনি বুজি ল'বা তাৰপিছত কিতাপত লিখিছে সুবিধাৰ বাবে বেছি দীঘল নকৰে তেওঁলোকে কিতাপত দীঘলীয়াকৈ নিদিয়ে ইয়াৰ পিছত লিখিছে 4y = 36 কেনেকৈ হ'ল ইমান দীঘল আছিল দুয়োপক্ষ তাৰ পৰা মাত্ৰ 4y = 36 কেনেকৈ হ'ল আন্দাজত ভাবি ল'লে নহ'ব এইখিনি আমি আলোচনা হ'ম এতিয়া চোৱাচোন কেনেকৈ হ'ল বাওপক্ষটো আছিল এইটো 36 প্লাছ 25 প্লাছ y স্কোয়াৰ মাইনাছ 10y এইটো আছিল আৰু সোঁপক্ষটো আছিল 16 প্লাছ 9 প্লাছ y স্কোয়াৰ মাইনাছ 6y এইখিনি আছিল ইয়াত কি হ'ল এই যে বাওঁফালে প্লাছ y স্কোয়াৰ আছিল আৰু সোঁফালেও প্লাছ y স্কোয়াৰ আছিল দুয়োফালে কটা গ'ল তোমালোকক আগতে কৈছোঁৱেই তথাপি আকৌ এবাৰ ক'লোঁ যে সমান চিহ্নৰ দুয়োফালে একে চিন থকা সমান ৰাশিবিলাক কটা যায় দুয়োফালে থাকিলে একে চিন থকাবিলাকে কটা যায় আৰু একেফালে কিন্তু প্লাছ আৰু মাইনাছ হ'লে কটা যায় ইয়াত কিন্তু প্লাছ y স্কোয়াৰ আৰু প্লাছ y স্কোয়াৰ দুয়োফালে আছে কাৰণে কটা গ'ল এইখিনি নোহোৱা হৈ গ'লে কি থাকিল 36 আৰু প্লাছ 25 আছিল বৰ্তমান কেনেকৈ কাটিলোঁ আমি পিছত ক'ম বৰ্তমান এইখিনি ভাবি চোৱাচোন 25 আছিল 25 থাকিল
মাইনাছ 10y ইকুৱেল টু এইখিনি 16 আৰু 9 যোগ কৰিলে 25 হ'ল মাইনাছ y স্কোৱাৰটো আমি ইতিমধ্যে কাটি দিছোঁৱেই y স্কোৱাৰটো বৰ্তমান নাই মাইনাছ 6y y স্কোৱাৰ কটা যোৱাৰ পিছত দুইফালে এইখিনি থাকিল কিন্তু এইখিনি থকাৰ পিছত তোমালোকে চোৱাচোন আকৌ একে কথা প্লাছ 25 সমান চিনৰ বাওঁফালে আৰু এইটো হ'ল সমান চিন সোঁফালেও প্লাছ 25 আগত একো চিন নাই মানে প্লাছ 25 দুইফালে কাটিব লাগিব কটা যাব নোহোৱা হৈ যাব এইখিনি নোহোৱা হৈ গ'লে কি থাকিব ইয়াতে 36 তাৰপিছত মাইনাছ 10 আমি নিলিখোঁ সমান চিনটো লিখিলে কি হ'ব সেইখিনি নিয়মখিনি জানিব লাগিব মাইনাছ 10y আছিল বাওঁফালে সমান চিন এইটো বাওঁফালে আছিল মাইনাছ 10y হ'ল প্লাছ 10y সমান চিনৰ ইফালে সিফালে গ'লে মাইনাছটো প্লাছ হয় চিনবিলাক সলনি হয় যোগ কৰাবিলাক বিয়োগ কৰাবিলাক যোগ এনেকুৱা আৰু মাইনাছ 6y এইটো একে ছাইডতে আছে তাৰ চিন সলনি হোৱা নাই মাইনাছ 6y ঠিকেই আছে তাৰপিছত পাম আমি মাইনাছ ইমপ্লাইজ 36 ইকুৱেল টু 10y মাইনাছ 6y 10টা yৰ পৰা 6টা y বিয়োগ কৰিলে 4টা y থাকে 36 ইকুৱেল 4y এইটো যদি আমি ইফালে লিখোঁ একে কথা এইটো ইফালে সেইটো ইফালে লিখিলে তেতিয়া চিন সলনি নকৰিলে কথা নাই এইটো সমান এইটো বা এইটো সমান সেইটো যদি 4y লিখোঁ ইফালে 4yটো ইফালে লিখিলে 36টো সিফালে লিখিব লাগিব এই ক্ষেত্ৰত কিন্তু চিন কাৰো সলনি কৰাৰ প্ৰয়োজন নাই দুয়োটা সম্পূৰ্ণ একে সমানত সলাই দিয়া হৈছে সেইকাৰণে পাইছোঁ আমি 4y ইকুৱেল টু 36 এইখিনি তোমালোকৰ বুজিবলগীয়া 4y ইকুৱেল টু 36 বুজি পাইছা নহয় এইখিনি হ'ল এনেকৈ পালা কোনে কোনে কটা গ'ল কি থাকিল এইখিনি জানিব লাগিব তাৰপিছত হ'ব 4y ইকুৱেল টু 36 4y ইকুৱেল টু 36 হ'লে yৰ লগত 4টো কি হৈ আছে পূৰণ হৈছে মাজত একো চিন নাই পূৰণটো আগতে কৈছোঁৱেই পূৰণটো বাওঁফালে সমান চিনৰ বেলেগ ফালে গ'লে হৰণ হৈ যাব 4টো পূৰণ 4ৰে হৰণ হৈ যাব 36/4 36ক 4ৰে হৰণ কৰিলে 4ৰে 36ক হৰণ কৰিলে 9 বাৰ গতিকে কি হ'ব 9 সেইকাৰণে yৰ মান 9 এইখিনি কথা তোমালোকৰ ইয়াৰ মাজত বহুত কথা সোমাই আছে এইখিনি তোমালোকে বুজি পাব লাগিব এইখিনি তোমালোকক বুজাই দিলোঁ আজিৰ আলোচনাৰ আমাৰ মূল বিষয়বস্তু হ'ল এইখিনি এই মাজত কেনেকৈ এইবিলাক ষ্টেপ আছিল কেনেকৈ হ'ল এতিয়া আমি পালোঁ yৰ মান 9 আমাক উলিয়াবলৈ দিছে বিন্দুটো এটা বিন্দু উলিওৱা বিন্দুটো ধৰি লৈছিলোঁ P0y বিন্দুটো কি ধৰি লৈছিলোঁ 0y x স্থানাংক 0 y স্থানাংক y যেহেতু 0y গতিকে উলিয়াব লগা বিন্দুটো হ'ল 0 yৰ মান 9 এনচাৰ এইটো 09 এইখিনিয়ে আচলতে উলিয়াবলগীয়া বিন্দুটো কিন্তু তাৰপিছত তেওঁলোকে এটা দিছে যদি পৰীক্ষাত কেতিয়াবা সত্যাপন কৰি চাবলৈ দিয়ে কৰি চাব পাৰা লাগিব সত্যাপন কৰি চাবলৈ যদি প্ৰশ্নত ধৰি দিয়ে তেতিয়া কৰি চাবই লাগিব সত্যাপনটো বুজি পাবা সহজ সত্যাপন হয় নে নহয় চাব লাগিব বিন্দুটো আমি এইবাৰ পালোঁ 09 আমি ধৰি লৈছিলোঁ 0y এতিয়া পালোঁ 09 বুলি 09 হ'লে মিলিব নে নাই চাবলৈ আমাৰ কাম আছে AP সমান √(x2 - x1) হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ আগৰ নিচিনাকৈ 6 মাইনাছ এইটো আকৌ বিতং নকওঁ এই 6 মাইনাছ 0 হোল স্কুৱেৰ এইখিনি আছেই 6 মাইনাছ 0 হোল স্কুৱেৰ প্লাছ 5 মাইনাছ y হোল স্কুৱেৰ আছিলতো 5 মাইনাছ y ঠাইত 9 হোল স্কুৱেৰ মানটো কিমান হ'ল চাব লাগিব 6 মাইনাছ 0 হোল স্কুৱেৰ মানে 36 আৰু 5 মাইনাছ 9 মানে -4 হোল স্কুৱেৰ কৰিলে প্লাছ 16 36 প্লাছ 16 52 √52 কাৰ মান এপিৰ মান আমি পোৱা অংকটো কৰি চালে এপিৰ মান √52 হয় এতিয়া আমি সত্যাপনহে কৰিছোঁ তাৰমানে সত্য হয় নে নহয় আমাৰ উত্তৰটো শুদ্ধ হ'ল নে নাই চাবলৈ কেতিয়াবা প্ৰশ্নত উল্লেখ কৰাও থাকে আমি নিজে জ্ঞানৰ কাৰণেও চাব পাৰোঁ আমাৰ উত্তৰটো পৰীক্ষাত হ'ল নে নাই ভুলো হ'ব পাৰে
গতিকে আমি জানিলোঁ এ পিৰ মান √52 বি পিৰ মানো কিন্তু √52 হ'ব লাগিব কেনেকৈ হ'ল বি পিৰ মান আছিল -4 √, থাকিব কিন্তু -4 -0 হোল স্কুৱেৰ প্লাছ 3 - y হোল স্কুৱেৰ √4 - 0 হোল স্কুৱেৰ প্লাছ 3 - 9 হোল স্কুৱেৰ y ঠাইত 9 এনেকৈ 16 প্লাছ 36 3 - 9 মানে -6 হোল স্কুৱেৰ মানে -6 হোল স্কুৱেৰ মানে প্লাছ 36 এইখিনিতো একে √52 দূৰত্ব দুটা সমান হ'ল আমাৰ অংকটো তাৰমানে শুদ্ধ 09 বিন্দুটো আমাৰ শুদ্ধ এনেকৈ আমি সত্যাপন কৰি আছিলোঁ আমাৰ কিন্তু আচল এনচাৰটো বিন্দুটো হ'ল এইটোহে এনচাৰ আমাৰ আৰু এইখিনি হ'ল সত্যাপন আজিলৈ এইখিনিতে এৰিছোঁ।